নমস্কাৰ ছাত্ৰছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 8 আছামিছৰ 6 নম্বৰ চেপ্টাৰ প্ৰগতিৰ সোণালী বাট নামৰ চেপ্টাৰটি কুৱেশ্যন আনসাৰ কিটা। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো একেবাৰে ইণ্ডলৈকে চাবা। তো তোমালোকক এক নম্বৰ দিছে পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়া। তোমালোকে এই প্ৰগতিৰ সোণালী বাট নামৰ পাঠটো কেইবাবাৰো পঢ়িবা, ঠিক আছে? তেতিয়াহ'লে তোমালোকে পাঠটো ধুনীয়াকৈ বুজি পাবা আৰু পাঠটোৰ ভিতৰত যিমানবিলাক প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। ওকে, সো তোমালোকে পাঠটো কেইবাবাৰো পঢ়িবা, পঢ়ি কাহিনী আকাৰে পাঠটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত 2 নম্বৰ তোমালোকক দিছে উত্তৰ দিয়া। 2 নম্বৰ ক'ত দিছে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি? লোকে লোকাৰণ্য হোৱা মানে প্ৰচুৰ ভিৰ হোৱা, ঠিক আছে? তাৰমানে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত মানুহৰ প্ৰচুৰ ভিৰ কিয় হৈছিল সেইটো তোমালোকক সুধিছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণটো হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছে। ওকে, তো তাৰমানে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল, যিটোৰ কাৰণে তাত মানুহে ভিৰ কৰিছিল, ঠিক আছে? সো তোমালোকে ইয়াত দিয়া ধৰণে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত তোমালোকক 2 নম্বৰৰ খত দিছে প্ৰদৰ্শনীখন কোনে পাতিছিল? প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল, অৰ্থাৎ তিৰোতাসকলে পাতিছিল, হয়নে? একেবাৰে ইজি হয়। আগৰ প্ৰশ্নটোৰ উত্তৰটোতেই ছেকেণ্ড প্ৰশ্নটোৰ উত্তৰটো লুকাই আছে, হয়নে? তাৰপিছত আছে গগত দিছে মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? বিপণী মানে দোকানখনত কি প্ৰদৰ্শন কৰা হৈছিল? তো ষ্টুডেণ্টছ তোমালোকে উত্তৰত লিখিবা মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল, অৰ্থাৎ এৰী পলু কেনেকৈ পোহা হয় তাৰ পদ্ধতিটো প্ৰদৰ্শন কৰা হৈছিল, অৰ্থাৎ দেখুওৱা হৈছিল। তাৰপিছত আছে গত দিছে অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে? তো ষ্টুডেণ্টছ তোমালোকে উত্তৰত লিখিব লাগিব অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে, ঠিক আছে? অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে বুলি তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। ওকে, আৰু ষ্টুডেণ্টছ ভিডিঅ'টো চাই তোমালোকক কেনে লাগি আছে তোমালোকে মোক কমেণ্ট কৰি জনাবা, আৰু তোমালোকক কিবা সুধিব লগা থাকিলে সুধিবা, ঠিক আছে? আৰু তোমালোকে কোনটো পৰীক্ষাৰ কাৰণে ভিডিঅ'টো চাই আছা, 3 মাহিলী পৰীক্ষাৰ কাৰণে নে 6 মাহিলী পৰীক্ষাৰ কাৰণে নে বছৰেকীয়া পৰীক্ষাৰ কাৰণে তোমালোকে মোক কমেণ্ট কৰি জনাবা, ঠিক আছে? আৰু ক'ৰ পৰা তোমালোকে মোৰ ভিডিঅ'টো চাই আছা সেইটো তোমালোকে মোক কমেণ্ট কৰি জনাবা। নেক্সট আছে স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? স্বাৱলম্বন মিনছ আত্মনিৰ্ভৰশীল, ঠিক আছে? তাৰমানে নিজৰ ওপৰত নিৰ্ভৰ কৰি যিবিলাক মানুহে চলে, নিজে ইনকাম কৰি নিজে খৰচ কৰে, তেনেকুৱা মানুহক স্বাৱলম্বী মানুহ বুলি কোৱা হয়, স্বাৱলম্বী বুলি কোৱা হয়, ঠিক আছে? স্বাৱলম্বনৰ কাৰণে অৰ্থাৎ আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায় বুলি তোমালোকক সুধিছে। তো তেনেকুৱা গোটবোৰক আত্মসহায়ক গোট অৰ্থাৎ নিজক সহায় কৰা গোট বুলি জনা যায়, ঠিক আছে? স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। আত্মশব্দটোৱে মানে নিজকে বুজায়, ঠিক আছে? আত্মসহায়ক অৰ্থাৎ নিজকে সহায় কৰা। তো ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পৰা চাই। তাৰপিছত আছে পটামছত দিছে যে এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? তো আত্মসহায়ক গোটবোৰত যিবিলাক সামগ্ৰী উৎপাদন কৰা হয় বা যিবিলাক সামগ্ৰী উৎপন্ন হয় সেই সামগ্ৰীবিলাক কি কৰা হয় সুধিছে। তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়, ঠিক আছে? অৰ্থাৎ সুলভ মূল্যত এইবিলাক বিক্ৰী কৰা হয়। ওকে, তাৰপিছত দিছে 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল, ঠিক আছে? তো ইয়াৰ উত্তৰ লিখিব লাগিব 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল, ঠিক আছে? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাইছে লিখি ল'বা। তাৰপিছত আছে বৈকৰ্যত আছে উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি? কি কৈছে? উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি তোমালোকক সুধিছে। তো ইয়াৰ উত্তৰত লিখিব লাগিব উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হৈছে কি শিল্প? বয়ন শিল্প। তাৰমানে বয়ন শিল্পই উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰিছে, ঠিক আছে? নেক্সট আছে য'ত দিছে প্ৰাক স্বাধীন কালতে অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ আগৰ কথা কৈছে নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? অৰ্থাৎ ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ আগতে অৰ্থাৎ যেতিয়া ব্ৰিটিছৰ অধীনত আছিল তেতিয়াই নাৰীক অৰ্থনৈতিকভাৱে অৰ্থাৎ টকা পইচাৰ দিশত, ঠিক আছে, অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল বুলি তোমালোকক প্ৰশ্নটো কৰিছে। গতিকে তোমালোকে ইয়াৰ উত্তৰত লিখিব লাগিব মহাত্মা গান্ধীয়ে, ঠিক আছে? প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। কোনে চিন্তা কৰিছিল? জাতিৰ পিতা মহাত্মা গান্ধীয়ে, ঠিক আছে? তাৰপিছত আছে তিনি দিছে চমুকৈ বৰ্ণনা কৰা। কি কৰিবলৈ দিছে তোমালোকক? চমুকৈ বৰ্ণনা কৰিবলৈ দিছে, অৰ্থাৎ অলপ এক্সপ্লেইন কৰি লিখিবলৈ দিছে। এইবিলাক 3-4 মাৰ্কৰ কুৱেশ্যন হয়, ঠিক আছে? গতিকে অলপ দীঘল হ'ব উত্তৰবিলাক। চোৱা
তিনিৰ কত দিছে আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে তো আত্মসহায়ক গোটবোৰে তোমালোকে জানাই যে দুখীয়া পৰিয়ালৰ মহিলাসকলক সহায় কৰে ইয়াত সুধিছে কেনেকৈ সহায় কৰে তো এই উত্তৰ তোমালোকে লিখিব লাগিব আত্মসহায়ক গোটবোৰে স্থানীয় সহজ লভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে ঠিক আছে ষ্টুডেণ্টছ তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাইছে এইবিলাক লিখি ল'বা তাৰপিছত দিছে যে খ দিছে পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা তো প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী দুগৰাকী মহিলাৰ বিষয়ে চমুকৈ লিখিবলৈ দিছে তো মহিলা দুগৰাকী হৈছে গাৰ্গী আৰু মৈত্ৰী তো এওঁলোকৰ বিষয়ে লিখিব লাগে তোমালোকে এইটো লিখিব লাগিব যে প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰী গাৰ্গী মৈত্ৰীৰ নিচিনা প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলাই ধৰ্ম আলোচনা সভা সমিতি আদিত পুৰুষৰ সমানেই অংশগ্ৰহণ কৰাৰ কথা ইতিহাসে ৰিঙিয়াই কয় কিন্তু এইবোৰ ভাৰতৰ নাৰী সমাজৰ সুদীৰ্ঘ ইতিহাসত এক জিলিকনিহে মাথোন বিভিন্ন কাৰণত নাৰী সমাজলৈ দীৰ্ঘতীত আমানিহাৰ অন্ধকাৰ নামি আহিল আৰু এটা সময়ত তেওঁলোকৰ কাম কাজ গড়ৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হৈ পৰিল ঠিক আছে তো এইবিলাক তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাইছে লিখি ল'বা তাৰপিছত দিছে গত কি দিছে যে মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল কি কৈছে মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত অৰ্থাৎ আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল বুলি তোমালোকক কুৱেশ্যন কৰিছে গতিকে কুৱেশ্যনটো আনচাৰ এইদৰে কৰিবা মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ ঠিক আছে তাৰপিছত আছে গত দিছে মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল তো লিখিবা মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল অ'কে ষ্টুডেণ্টছ তোমালোকে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পৰা চাই উত্তৰবিলাক সহজেই হয় তোমালোকে পাঠটো পঢ়িবা পাঠটো পঢ়িলে সকলোবিলাক কথা তোমালোকে গম পাবা অ'কে চ' তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবা তাৰপিছত দিছে চাৰি দিছে যে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা কি কৈছে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখিবলৈ দিছে আৰু সেইবিলাকৰ ভিতৰত যিকোনো এটা আঁচনিৰ বিষয়ে অলপ বহলাই লিখিবলৈ দিছে তো তোমালোকে উত্তৰটো এইদৰে কৰিবা যে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ৰাষ্ট্ৰীয় মহিলা আয়োগ আদিয়ে প্ৰদান এই সংস্থাসমূহে নাৰী শিক্ষা বৃত্তিমূলক প্ৰশিক্ষণ অৰ্থাৎ আৰ্থসামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে ইন্দিৰা মহিলা যোজনাই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায় অ'কে চ' তোমালোকে কি কৰিব লাগিব সেইটোৱে ধুনীয়াকৈ উত্তৰটো লিখি ল'ব লাগিব ছাত্ৰ ছাত্ৰীসকল এতিয়া পাছত চোৱাচোন পাছত তোমালোকক দিছে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা তো ইয়াত কেইটামান শব্দ দিছে বিপণী ক্ৰেতা সুপ্ত প্ৰদৰ্শন অফুৰন্ত টনকিয়াল সমমৰ্যাদা স্বাৱলম্বী গঠনাত্মক পদমৰ্যাদা পদক্ষেপ আন্তৰ্জাতিক তো এই শব্দবিলাকৰ অৰ্থ তোমালোকক কি কৰিবলৈ দিছে অভিধানৰ পৰা বা শব্দ সম্ভাৰৰ পৰা বিচাৰি উলিয়াই লিখিবলৈ দিছে তো তোমালোকৰ কাৰণে মই শব্দকেইটাৰ অৰ্থ ধুনীয়াকৈ লিখি আনিছোঁ তোমালোকে এইদৰে লিখিবা বিপণী মানে হৈছে দোকান মই তোমালোকক অলৰেডি কৈ আহিছোঁ হয়নে নেক্সট আছে ক্ৰেতা মানে হৈছে কিনোতা ঠিক আছে অৰ্থাৎ কাষ্টমাৰ নেক্সট আছে সুপ্ত মানে লুকাই থকা নেক্সট আছে অফুৰন্ত মানে যাৰ শেষ নাই ঠিক আছে যি বস্তু শেষ হৈ নাযায় অ'কে নেক্সট আছে টনকিয়াল মানে আৰ্থিকভাৱে সবল নেক্সট আছে সমমৰ্যাদা সমান অধিকাৰ নেক্সট আছে প্ৰদৰ্শন মানে দেখুওৱা কাৰ্য শ্ব' কৰা ঠিক আছে নেক্সট আছে স্বাৱলম্বী মানে স্বনিৰ্ভৰশীল অ'কে বা আত্মনিৰ্ভৰশীল নেক্সট আছে গঠনাত্মক মানে গঠনমূলক নেক্সট আছে পদমৰ্যাদা বিষয়বাৰ গৌৰৱ নেক্সট আছে পদক্ষেপ মানে ব্যৱস্থা গ্ৰহণ কৰা তাৰপিছত আছে আন্তৰ্জাতিক মানে হৈছে বহু জাতিৰ মাজত থকা সকলো ৰাষ্ট্ৰৰ মাজত থকা ঠিক আছে তো তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'ব লাগিব ইয়াৰ পৰা চাই তাৰপিছত আছে 6 নম্বৰ তোমালোকক দিছে অসমীয়া
শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে কি কৈছে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল এই কথা কোনে কৈছিল কেতিয়া কৈছিল আৰু কিয় কৈছিল বুলি তোমালোকক প্ৰশ্ন কৰিছে সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰটো এদৰে লিখিবা এই কথাটো মহাত্মা গান্ধীয়ে কৈছিল যে অসমত আহিছিল তেতিয়া অসমীয়া শিপিনীয়ে বনোৱা কাপোৰ দেখি কৈছিল মানে ঠিক আছে সো তোমালোকে উত্তৰ লিখিবা অসমীয়া শিপিনীয়ে সপোনত সপোন ৰচিব পাৰে এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল ঠিক আছে তো এদৰে তোমালোকে ধুনীয়াকৈ লিখিবা ওকে মানে অসমীয়া শিপিনীয়ে সপোনত কাপোৰ ৰচিব পাৰে এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল কেতিয়া কৈছিল যেতিয়া তেওঁ অসমলৈ আহিছিল অসমলৈ আহি অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি যেতিয়া ইমপ্ৰেছ হৈছিল তেতিয়া মানে এই কথাষাৰ কৈছিল ঠিক আছে তাৰ পিছত দিছে হাতত দিছে বুজাই কোৱা আৰু লিখা কি কৰিবলৈ দিছে বুজাই ক'বলৈ দিছে আৰু লিখিবলৈ দিছে ক'ত দিছে আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজৰ বিষয়ে তোমালোকক লিখিবলৈ দিছে তো চোৱা দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট আত্মসহায়ক গোট মানে হৈছে দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয় তেওঁলোকৰ মাজত মিলাপ্ৰীতি সদ্ভাৱ থাকিব লাগে গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি টন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ লয় এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া গোটটো পৰিণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা ঠিক আছে তো এদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা প্ৰশ্নটোৰ উত্তৰ তাৰপিছত কি দিছে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম-কাজ নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম-কাজৰ বিষয়ে তোমালোকক লিখিবলৈ দিছে তো তোমালোকে লিখিবা যে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ৰাষ্ট্ৰীয় মহিলা আয়োগ ইন্দিৰা মহিলা যোজনা ইত্যাদি এই আঁচনিবোৰৰ কাম হ'ল নাৰীক স্বাৱলম্বী গঢ়ি তোলা আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়োৱা ঠিক আছে তোমালোকে এদৰে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা তাৰপিছত দিছে গগত দিছে যে কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে বুলি তোমালোকক কুৱেশ্যন কৰিছে গতিকে তোমালোকে উত্তৰত লিখিবা মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে নিজৰ হাতেৰে বনোৱা বস্তু নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বী হ'ব পাৰে ঠিক আছে তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু এই প্ৰশ্নটোৰ উত্তৰ ভালকৈ লিখিবৰ কাৰণে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা বেলেগ এটা প্ৰশ্ন পাবা যোনটো প্ৰশ্নৰ উত্তৰৰ সৈতে প্ৰশ্নটোৰ উত্তৰ অলপ মিল খায় ঠিক আছে তো সেই উত্তৰটো চালে তোমালোকে আৰু অলপ আইডিয়া পাবা যোনটো আইডিয়া ব্যৱহাৰ কৰি তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখিব পাৰিবা অ'কে তো এতিয়া খত দিছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ এতিয়া ব্যাকৰণৰ ওপৰত কিছুমান পাম ক্ৰিয়াকলাপ পাম তো চোৱা দিছে আঠত যে অৰ্থ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা ইয়াত কিছুমান শব্দ আছে যিবিলাকৰ উচ্চাৰণ প্ৰায় একেই হয় কিন্তু বানান বেলেগ হয় আৰু অৰ্থ সম্পূৰ্ণ বেলেগ হয় ঠিক আছে চোৱা নাৰী আচল লক্ষ্য আচাৰ তাত ফাঁকি তো ইহঁতৰ অৰ্থ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰিবলৈ দিছে তো প্ৰথমটো হৈছে নাৰী এই নাৰীটোৱে মহিলাক বুজাইছে অ'কে আজিৰ নাৰীসকল সকলো দিশতে আগবঢ়া বা মহিলাৰ প্ৰতিশব্দ হৈছে নাৰী তেনেকৈ লিখিব পাৰা নেক্সট আছে নাৰী এই নাৰী শব্দটোৱে নাৰী বুঢ়ীক বুজাইছে ঠিক আছে পেটত থকা নাৰী বুঢ়ীৰ কথা কৈছে এই নাৰী শব্দটোৱে নাটকখন চাই হাঁহিত পেটৰ নাৰী ডাল হ'ল ঠিক আছে বা সকলোৰে পেটত নাৰী থাকে তেনেকৈ তোমালোকে লিখিব পাৰা নেক্সট আছে আচল এইটোৱে প্ৰকৃতক বুজাইছে অৰ্থাৎ ৰিয়েল অ'কে আচল কথাটো এতিয়াহে পোহৰলৈ আহিল নেক্সট আছে আচল এই আচলটোৱে চাদৰৰ আগ অংশক বুজাইছে ঠিক আছে তাইৰ চাদৰখনৰ আচলটো বৰ ধুনীয়া ঠিক আছে এইদৰে তোমালোকে হেৰি কৰিবা লক্ষ্য এই লক্ষ্যটোৱে লাখক বুজাইছে ঠিক আছে 100K 1 লাখ ন লাখক বুজাইছে কেনেকৈ লিখিবা তোমালোকে সেইটো লিখিবা যে মিটিংখনত লক্ষ মানুহ উপস্থিত আছিল লাখ মানুহ মানে মিটিংখনত উপস্থিত আছিল বুলি বাক্যটো ৰচনা কৰা হৈছে তেনেকৈ আৰু নেক্সট আছে লক্ষ্য এই লক্ষ্যটোৱে উদ্দেশ্যক বুজাইছে ঠিক আছে মানে এইম আমি কওঁ নহয় যে তোমাৰ জীৱনৰ লক্ষ্য কি মোৰ জীৱনৰ লক্ষ্য এইটো মোৰ জীৱনৰ লক্ষ্য ডক্টৰ হোৱা মোৰ জীৱনৰ লক্ষ্য ইঞ্জিনিয়াৰ হোৱা তো ঠিক আছে তো এই লক্ষ্যটোৱে এইমক বুজাইছে জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য থকা উচিত লক্ষ্যহীন জীৱন
মানে মানুহ নথকা নাৱৰ দৰে মানে ঠিক আছে বতাহত যেনেকৈ ইফালে সিফালে গৈ থাকে তেনেকৈ মানে লক্ষ্যহীন জীৱন মানে কেতিয়াও হেৰি হ'ব নোৱাৰে মানে আগুৱাই যাব নোৱাৰে ঠিক আছে গতিকে জীৱনত এটা লক্ষ্য থকা বহুত ইম্পৰ্টেণ্ট হয় নেক্সট আছে আচাৰ সামূহিক আচৰণ ঠিক আছে সমাজত প্ৰচলিত আচাৰ ৰীতিসমূহ সকলোৱে মানি চলে ঠিক আছে তাৰপিছত আছে আচাৰ এই আচাৰটোৱে বস্তুৰ আঘাতত উফৰি দূৰত পৰাকৈ বুজাইছে মানুহটো আচাৰ খাই পৰিল ঠিক আছে তাৰপিছত আছে তাত তাত মানে সৌখিনিত মানে দেয়াৰ ঠিক আছে বস্তুটো তাতে আছে তাৰপিছত আছে তাত এই তাত শব্দটোৱে তাঁতশালক বুজাইছে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচাই নেক্সট আছে ফাঁকি এই ফাঁকি শব্দটোৱে মিছাক বুজাইছে ইমান দিনে সি আমাক ফাঁকি দি আছিল তাৰপিছত আছে ফাঁকি এই ফাঁকি শব্দটোৱে পদ্যৰ এক চৰণক বুজাইছে এই কবিতা ফাঁকি শুনিবলৈ বৰ শুৱলা তাৰপিছত আছে ন নম্বৰ তোমালোকক দিছে যে তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা তো কিছুমান শব্দ আছে যিবিলাক শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক পাঠত আছে তো পাঠটোৰ পৰা বিচাৰি উলিয়াই শব্দবিলাক তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো চোৱা শব্দবিলাক কঠিন নবীন পৰিৱৰ্তনশীল নেক্সট আছে দুৰ্বল খৰগতি পূৰ্ণিমা অনধিকাৰ নিন্দা অনাৱশ্যক জাগ্ৰত দংশ অসম্ভৱ তো চোৱা কঠিন হ'লে হ'ব কোমল নেক্সট আছে নবীন হ'লে হ'ব প্ৰবীণ নেক্সট আছে পৰনিৰ্ভৰশীল হ'লে হ'ব আত্মনিৰ্ভৰশীল দুৰ্লভ হ'ব সুলভ খৰগতি হ'ব লেহেমীয়া মানে পূৰ্ণিমা অমাৱস্যা ঠিক আছে অনধিকাৰ অধিকাৰ নিন্দা প্ৰশংসা অনাৱশ্যক আৱশ্যক জাগ্ৰত সুপ্ত দংশ সৃষ্টি অসম্ভৱ সম্ভৱ তাৰপিছত আছে দহত দিছে এটা শব্দত প্ৰকাশ কৰা কি কৰিবলৈ দিছে এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে যি আনৰ ওপৰত নিৰ্ভৰ কৰে তাক পৰনিৰ্ভৰশীল বুলি কোৱা হয় ঠিক আছে তাৰপিছত আছে যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে তাক আত্মনিৰ্ভৰশীল বুলি কোৱা হয় তাৰপিছত আছে গত দিছে স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত গড়ে গঢ়ি উঠা শিল্প স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ ব্যৱহাৰৰ ফলত গড়ে গঢ়ি উঠা শিল্পক কি বুলি কোৱা হয় কুটিৰ শিল্প বুলি কোৱা হয় ঠিক আছে তাৰপিছত আছে যে যি আনক হিংসা নকৰে অহিংসুক আৰু যি আনক হিংসা কৰে তাক হিংসুক বা হিংসাকুৰীয়া বুলি কোৱা হয় নেক্সট আছে যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে তাক স্বাৰ্থপৰ বুলি কোৱা হয় ইংৰাজীত চেলফিছ বুলি কোৱা হয় অ'কে তাৰপিছত আছে যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে তাক কি বুলি কোৱা হয় আত্মবিশ্বাসী বুলি কোৱা হয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া 11ত চোৱা তোমালোকক 11ত দিছে সন্ধি ভাঙা আৰু গঠন কৰা সন্ধি ভাঙিবলৈ দিছে আৰু গঠন কৰিবলৈ দিছে তো সন্ধি কেনেকৈ ভাঙিব লাগে কেনেকৈ গঠন কৰিব লাগে এই বিষয়ে তোমালোকক মই অলৰেডি কৈছোৱেই তো তোমালোকে হেৰি কৰিবা ইয়াৰ আগৰ যিটো ভিডিঅ' আছে চেপ্টাৰ 5ৰ সেই চেপ্টাৰ 5ৰ ভিডিঅ'টো চাবা তাত তোমালোকে সন্ধিৰ বিষয়ে পাবা ঠিক আছে তো তোমালোকে সেই ভিডিঅ'টো চাবা তেতিয়াহ'লে তোমালোকৰ সন্ধিৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু তথাপি যদি ক্লিয়াৰ নহয় তেতিয়াহ'লে ব্যাকৰণৰ ভিডিঅ' বনাই থৈ দিছোঁ সন্ধিৰ ওপৰত সেই ভিডিঅ'বিলাক চাবা তোমালোকে তেতিয়াহ'লে সন্ধিৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু এইবিলাক তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা সন্ধি গঠন কৰিব পাৰিবা আৰু সন্ধি ভাঙিব পাৰিবা ঠিক আছে গতিকে আগৰ ভিডিঅ'টো চাবা তোমালোকে ইন স্ক্ৰীনত পাই যাবা বা তোমালোকে প্লেলিষ্টত যাবা তাতো পাই যাবা ঠিক আছে তো চোৱা ইয়াত সন্ধিবিলাক যিহেতু গঠন কৰিবলৈ দিছে প্ৰথমে গতিকে তোমালোকে গঠন কৰিবা সযোগ অধীন কি হ'ব স্বাধীন নেক্সট আছে উদ্যোগ নতি কি হ'ব উন্নতি নেক্সট আছে উদ্যোগ মত্ত কি হ'ব উন্মত্ত নেক্সট আছে সংযোগকৃত কি হ'ব সংস্কৃত নেক্সট আছে জীৱযোগান্ত কি হ'ব জীৱন্ত নেক্সট আছে সযোগ অৱলম্বন কি হ'ব স্বাৱলম্বন এইটো স্বৰসন্ধি হয় নেক্সট আছে উদ্যোগ গাতন কি হ'ব উদ্ঘাটন এইটো ব্যঞ্জন সন্ধি হয় নেক্সট আছে উদ্যোগ চাৰণ উচ্চাৰণ এইটো ব্যঞ্জন সন্ধি হয় নেক্সট আছে পৰাধীন এইবিলাক ইয়াত মানে সন্ধি গঠন কৰি ভাঙিবলৈ দিছে ঠিক আছে পৰযোগ অধীন নেক্সট আছে উন্নয়ন কি হ'ব উদ্যোগ নয়ন নেক্সট আছে সংগীত সংযোগ গীত নেক্সট আছে মহাত্মা মহাযোগ আত্মা নেক্সট আছে যথেষ্ট যথাযোগ ইষ্ট নেক্সট আছে অতীত অতিযোগ ঈদ নেক্সট আছে যথোচিত যথাযোগ উচিত নেক্সট আছে বিদ্যুৎ খাসী বিদ্যাযোগ উৎসাহী ঠিক আছে তো এতিয়া 12ত চোৱাচোন 12ত দিছে তলৰ শব্দবিলাক বহুবচনলৈ পৰিৱৰ্তন কৰা ইয়াত কিছুমান শব্দ দিছে আৰু শব্দবিলাক কি কৰিবলৈ দিছে বহুবচনলৈ পৰিৱৰ্তন কৰিবলৈ দিছে তো শব্দবিলাক চোৱা শিক্ষক ছাত্ৰ মানুহ গৰু গ্ৰন্থ গুৰু পৰ্বত মহিলা তো এই শব্দবিলাক তোমালোকক বহুবচনলৈ পৰিৱৰ্তন কৰিবলৈ দিছে তো তোমালোকে এডৰ পৰিৱৰ্তন কৰিব লাগিব শিক্ষক হ'লে হ'ব শিক্ষকসকল ছাত্ৰ হ'লে হ'ব ছাত্ৰসকল মানুহ হ'লে হ'ব মানুহসকল গৰু হ'লে হ'ব গৰুবোৰ নেক্সট আছে গ্ৰন্থ সকল নহয় একচুৱেলি গ্ৰন্থবোৰ তোমালোকে লিখিবা ঠিক আছে গ্ৰন্থবোৰ
নেক্সট আছে গুৰু গুৰুবৃন্দ নেক্সট আছে পৰ্বতবিলাক নেক্সট আছে মহিলাসকল ঠিক আছে তাৰপিছত দিছে 13 তোমালোকক দিছে যে তলত দিয়া যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা ইয়াত কিছুমান যুক্তাক্ষৰ আছে আৰু এই যুক্তাক্ষৰবিলাকে তোমালোকক অৰ্থ প্ৰকাশক শব্দ লিখিবলৈ দিছে মানে এনেকুৱা শব্দ লিখিবলৈ দিছে যিবিলাকৰ অৰ্থ আছে ঠিক আছে তো তোমালোকে এইদৰে লিখিবা এইটো তোমালোকে লিখিবা বিচ্ছেদ বিচ্ছিন্ন নেক্সট আছে এইটো তো এইটো তোমালোকে বস্তু বুলি লিখিবা এইটো গদ্যগ্ৰ উগ্ৰ ঠিক আছে নেক্সট আছে নথ্যন্থ কণ্ঠ বুলি তোমালোকে লিখিবা নেক্সট আছে নথ্যন্থ গ্ৰন্থ নেক্সট আছে দৈব্যব্দ উদ্ধাৰ নেক্সট আছে নথ্যন্থ কণ্টক নেক্সট আছে নিয়োজ্য ব্যঞ্জ ঠিক আছে তাৰপিছত তোমালোকক দিছে বাক্য ৰচনা কৰা কি কৰিবলৈ দিছে তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে তো এই শব্দবিলাক ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ দিছে দূৰদূৰণি বিদে শিপিনী লোকাৰণ্য সা সুবিধা চুকে কোণে আত্মবিশ্বাস দলদোপ হেন্দুলদোপ অ'কে তো তোমালোকে এইদৰে বাক্য ৰচনা কৰিবা দূৰদূৰণিলৈকে কোনো জীৱৰ চিন দেখা নাইচোন ঠিক আছে দূৰদূৰণিলৈকে কোনো লোকৰ বা কোনো জীৱ জন্তুৰ চিন দেখা নাইচোন বুলি তোমালোকে লিখিবা তাৰপিছত আছে সা সুবিধা বৰ্তমান ভাৰত চৰকাৰে দুখীয়া লোকসকলক বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে তাৰপিছত দিছে বিদে আমাৰ মায়ে বিহুত বিদে লাৰু পিঠা বনায় নেক্সট আছে চুকে কোণে আজিকালি অসম চৰকাৰে চুকে কোণে থকা বাট পথবোৰ যাতায়াতৰ সুব্যৱস্থাৰ বাবে গঢ়ি তুলিছে নেক্সট আছে বিপিনী অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে নেক্সট আছে আত্মবিশ্বাস পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজকে যে আগুৱাই নিব পাৰিম তাৰ প্ৰতি মোৰ আত্মবিশ্বাস আছে অৰ্থাৎ নিজৰ ওপৰত বিশ্বাস আছে নেক্সট আছে লোকাৰণ্য নৰেন্দ্ৰ মোদীৰ আগমনত খানাপাৰা ফিল্ডখন লোকাৰণ্য হৈ পৰিল নেক্সট আছে দলদোপ হেন্দুলদোপ বিয়াঘৰৰ মানুহে গোটেইখন দলদোপ হেন্দুলদোপ লগাইছে ঠিক আছে তাৰপিছত আছে 15 দিছে লিংগ নিৰ্ণয় কৰা কি কৰিবলৈ দিছে লিংগ নিৰ্ণয় কৰিবলৈ দিছে অৰ্থাৎ ইয়াত কিছুমান শব্দ দিছে যিবিলাক শব্দ পুংলিংগ হয় নে স্ত্ৰীলিংগ হয় তোমালোকক ক'বলৈ দিছে যিবিলাক পুংলিংগ হয় নে স্ত্ৰীলিংগ হয় ক'বলৈ দিছে তো নাৰীটো স্ত্ৰীলিংগ হ'ব বুঢ়ীটো স্ত্ৰীলিংগ হ'ব দাদাটো পুংলিংগ হ'ব যুৱকটো পুংলিংগ হ'ব ছোৱালী স্ত্ৰীলিংগ হ'ব দেউতা পুংলিংগ হ'ব পুৰুষ পুংলিংগ হ'ব ডেকা পুংলিংগ আমৈ স্ত্ৰীলিংগ ঠিক আছে এইটো তোমালোকে হেৰি কৰিবা লিংগ নিৰ্ণয় কৰিবা নেক্সট আছে 16 দিছে যে তলৰ উপসৰ্গকেইটা লগাই একোটাকৈ শব্দ গঠন কৰা ইয়াত কেইটামান উপসৰ্গ দিছে পৰাত অপ উপ অতি প্ৰতি এই উপসৰ্গকেইটা লগাই কেইটামান শব্দ গঠন কৰিবলৈ দিছে অৰ্থাৎ এটা শব্দ গঠন কৰিবলৈ দিছে প্ৰদি তোমালোকে লিখিব পাৰা প্ৰণাম বুলি নেক্সট আছে কি পৰা তোমালোকে পৰামৰ্শ বুলি লিখিব পাৰা নেক্সট আছে অপমান বুলি লিখিব পাৰা উপকাৰ বুলি লিখিব পাৰা অতি হয় বুলি লিখিব পাৰা আৰু প্ৰতিবাদ বুলি তোমালোকে লিখিবা ঠিক আছে তাৰপিছত ইয়াত দিছে জানো আহা আত্মসহায়ক গোটৰ বিষয়ে তোমালোকক দিছে তো এইখিনি তোমালোকে পঢ়িবা নেক্সট ইয়াত দিছে উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম ঠিক আছে এইখিনি তোমালোকে পঢ়িবা এইখিনি পঢ়িলে তোমালোকে বহুত জানিব লগা কথা জানিব পাৰিবা অ'কে মই অলপ হেৰি কৰি দি আছোঁ লাগিলে স্ক্ৰীনশ্বট লৈ লোৱা আৰু তোমালোকৰ কিতাপতো দিয়া আছে তোমালোকে নিজৰ কিতাপৰ পৰা এইখিনি পঢ়ি কথাবিলাক শিকিবলৈ চেষ্টা কৰিবা তাৰপিছত ইয়াতো দিছে যে নেটফিয়ে মহিলাসকলৰ বাবে আগবঢ়োৱা কেইখনমান আঁচনি মহিলা উদ্যোগ উন্নয়ন প্ৰকল্পৰ জৰিয়তে তো এইখিনি তোমালোকে পঢ়িবা আৰু ঠিক আছে মই পঢ়িবলৈ নাযাওঁ ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গ'ল আৰু মই যদি পঢ়িবলৈ যাওঁ তেতিয়াহ'লে আৰু বহুত দীঘল হৈ যাব চ' মই পঢ়া নাই তোমালোকে নিজে পঢ়িবা আৰু কিবা বুজি নাপালে সুধিব লগা থাকিলে মোক সুধিবা আৰু শিক্ষকটো আছে তোমালোকে শিক্ষককো সুধি পেলাবা ঠিক আছে শিক্ষকে ধুনীয়াকৈ এইবিলাক বুজাই দিব তোমালোকক নেক্সট আছে 14 দিছে যে মহিলাসকলে কম খৰচতে কি ধৰণৰ কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তেনেধৰণৰ কাম কেইপদমানৰ নাম লিখা তো মই ইয়াত কাম কেইটামানৰ নাম লিখিছোঁ যিকেইটা কাম কৰি মহিলাসকলে কম খৰচতে মানে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিব তো তোমালোকে এই উত্তৰটো লিখিবা যে কম খৰচতে মহিলাসকলে নিজকে স্বাৱলম্বী কৰিব পৰা কিছুমান কামৰ নাম তলত দিয়া হ'ল তো এইটো লিখিবা হাতৰ কাম ঠিক আছে নেক্সট আছে ঘৰুৱা আহাৰ ব্যৱহাৰ ঘৰুৱা খাদ্য বস্তুবিলাক মানে পিঠা পনা এইবিলাক বনাই লাৰু এইবিলাক বনাই যি ব্যৱহাৰ কৰা হয় ব্যৱহাৰ কৰে মহিলাসকল তেতিয়াহ'লে মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব নেক্সট আছে অনলাইন টিউশ্যন কৰায়ো মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব নেক্সট আছে টেইলৰিং আৰু ফেশ্বন ডিজাইনিং নেক্সট আছে বিউটি পাৰ্লাৰ আৰু মেকআপ আৰ্ট তাৰপিছত আছে ডিজিটেল মাৰ্কেটিং ঠিক আছে এতিয়া 18 চোৱা তোমালোকক 18 দিছে বাপ বহলাই লিখা কি কৰিবলৈ দিছে বাপ বহলাই লিখিবলৈ দিছে
ঠিক আছে ৰাইজে নখ জোকাৰিলে নৈ বয় অৰ্থাৎ মানে কি জানা আমাৰ নখ যদি পানীত হেৰি দিওঁ ডুবাই দিওঁ আৰু নখ যদি উঠাওঁ অলপ পানী আহিব কিন্তু বহুত মানুহে যদি নখ ডুবাই উঠাই তেতিয়াহ'লে বহুত পানী আমি একত্ৰিত কৰিব পাৰিম ঠিক তেনেদৰে মানে ইয়াত এইটোৱে বুজাব বিচৰা হৈছে যে একতাৰ বল বহুত বেছি ঠিক আছে আমি যদি সকলোৱে মিলি কিবা এটা কাম কৰিব বিচাৰোঁ তেতিয়াহ'লে মানে বহুত কষ্টকৰ বা বহুত মানে হেৰি অসম্ভৱ কামো তেতিয়া মানে সম্ভৱ হৈ পৰে সেইটোকে মানে বুজাব বিচৰা হৈছে ৰাইজে নখ জোকাৰিলে নৈ বয় ঠিক আছে অৰ্থাৎ সকলোৱে মিলি কৰিলে যিকোনো কাম কৰিব পাৰিম তো তোমালোকে এইটো লিখিবা যে অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়া সম্ভৱ হৈ উঠে ৰাইজৰ নখৰ পানী অলপকৈ পৰি নৈ বয় যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰা উচিত ঠিক আছে মানে কোনো কাম আমি অকলে কৰিব নোৱাৰিলে সেইটো আমি সকলোৱে যদি মিলি কৰোঁ তেতিয়াহ'লে সেই কামটো সম্ভৱ হৈ উঠে নেক্সট আছে মন কৰিলে চন বাক কৰি মাটিতে দম ঠিক আছে অৰ্থাৎ আমি মন কৰিলে ইচ্ছা কৰিলে যিকোনো কাম কৰিব পাৰিম ঠিক আছে তো সেইটোৱে কৈছে যে মনোবলটো মানে মেইন মনোবলটো থাকিব লাগিব আৰু সেইটোৰ ওপৰত কাম কৰিব লাগিব ঠিক আছে মানুহে মন কৰিলে বাকৰি মাটিটো উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম সাধনা একাগ্ৰতা কষ্ট কৰিলে বাকৰুৱা মাটিটো উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱানো হ'ব পৰা যায় ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যাৰ মাজতো সফল হ'ব পাৰিম অদম্য হেঁপাহ থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে গতিকে আমি বাধা আওকাণ কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত এতিয়া 1919 দিছে যে কুটিৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰীৰ নাম লিখা লগতে প্ৰতিবিধ সামগ্ৰী উৎপাদিত হোৱা শিল্পটোৰ নাম লিখা তো তোমালোকে এইদৰে লিখিবা মাটিৰ কলহ মাটিৰ গামলা এইবিলাক মাটিৰ শিল্পৰ দ্বাৰা হেৰি কৰা হয় বনোৱা হয় নেক্সট আছে বাঁহৰ জকা বাঁহৰ ডালা মাছ ধৰিবলৈ চাই এইবিলাক বাঁহ শিল্পৰ পৰা উৎপাদন কৰা সামগ্ৰী নেক্সট আছে তাঁতৰ কাপোৰ গামোচা মেখেলা চাদৰ ঠিক আছে টাৱেল এইবিলাক তাঁত শিল্পৰ পৰা উৎপন্ন কৰা সামগ্ৰী নেক্সট আছে পিতল তামৰ বাজ থাল বাটি গগনা জেপি এইবিলাক ধাতু শিল্প ঠিক আছে তাৰপিছত দিছে বিছত যে হাতৰ ভাঙা তোমালোকক কি কৰিবলৈ দিছে হাতৰ ভাঙিবলৈ দিছে ওপৰে জাপি তলে জাপি মাজত হলা কাটি পুত্ৰক কোলাত লৈ ৰৈ আছে মাকজনী তো তোমালোকে তামোল গছ বুলি লিখিবা আৰু তোমালোকে কিতাপত চাবা কিতাপত ফটো দিয়া আছে অৰ্থাৎ ইমেজ দিয়া আছে তো ইমেজবিলাক চালে তোমালোকে ধুনীয়াকৈ বুজি পাবা ঠিক আছে তাৰপিছত দিছে বিধাতাৰ নিৰ্মিত ঘৰ নাহিকে দুৱাৰ যোগেন্দ্ৰ পুৰুষে তাতে থাকে অনাহাৰ যেতিয়া পুৰুষ হয় অতি বলৱান বিধাতাৰ ঘৰ ভাঙি কৰে থান ভান তো তোমালোকে কণী বুলি লিখি দিবা ঠিক আছে নেক্সট আছে পক্ষী নহয় সেইটো ডালত কৰে বাহ চন্দ্ৰ নহয় সূৰ্য নহয় কৰন্ত প্ৰকাশ ভ্ৰমৰ নহয় সেইটো পশু ৰস পিয়ে দিনত নহয় কিন্তু ৰাতি হ'লে যিয়ে কি হ'ব মমবাতি ঠিক আছে তো এতিয়া তোমালোকে লিখিবা তাৰপিছত ইয়াত দিছে জানো আহা এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা ঠিক আছে তাৰপিছত দিছে ঘ দিছে প্ৰকল্পৰ প্ৰথমেই দিছে অৰ্থাৎ 21 দিছে তোমালোকে দেখা শুনা আৰু জনা আত্মসহায়ক গোটৰ কামৰ বিষয়ে লিখা তো তোমালোকে লিখিবা নিজে পৰীক্ষাত এইবিলাক নুসুধে হ'লেও লিখিবা তাৰপিছত দিছে তলত উল্লেখ কৰা সামগ্ৰীসমূহৰ যিকোনো এটা সাজি আনি বিদ্যালয়ত প্ৰদৰ্শন কৰা তো ইয়াত বিচনী তাৰপিছত পাচি ঠিক আছে আৰু বেলেগ সঁজুলি ছবি দিছে তো এইবিলাকৰ যিকোনো এটা সাজি আনি বিদ্যালয়ত শিক্ষকক দেখুৱাবা ঠিক আছে নেক্সট আছে 23 দিছে যে বিপুল আৰু বিপুনৰ দৰে বাঁহ বেতৰ কাম কৰি স্বাৱলম্বী হোৱা এজন বা দুজন লোকৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখা তো তোমালোকে বিপুল আৰু নিপুল আৰু বিপুলৰ বিষয়ে ইয়াত পঢ়িবলৈ পাবা এইখিনি পঢ়িবা আৰু তেওঁলোকৰ দৰে এইবিলাক সামগ্ৰী কাম কৰি স্বাৱলম্বন হোৱা ব্যক্তিৰ বিষয়ে তোমালোকে লিখিবা ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো চাই কেনে লাগিল তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ